স্বাধীনতাৰ ৭৭ বছৰ পিছত কলাইগাঁওবাসীৰ মুখত হাঁহিৰ বিৰিঙনি ৭৭ বছৰ পিছত কলাইগাঁৱত স্থাপন কৰা হ'ল আদৰ্শ মহাবিদ্যালয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই বিধায়ক দুৰ্গাদাস বড়োৰ বক্তব্য এটা বহুদিনীয়া সমস্যাৰ সমাধান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বছৰ বছৰ ধৰি কলাইগাঁও অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰধান সমস্যা আছিল এখন চৰকাৰী মহাবিদ্যালয় অসম চৰকাৰৰ অনুমোদন অনুসৰি বিজ্ঞান শাখাৰ এখন আদৰ্শ মহাবিদ্যালয় শুভাৰম্ভণি কৰিলে বিধায়ক দুৰ্গাদাস বড়োৱে উক্ত শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বিটিআৰৰ ইএম দিগন্ত বৰুৱা সকলো নিৰ্বিঘ্নে যাতে হওক এই কলেজখন পূৰ্ণ তাৰ কাৰণে গণেশ বাবাক প্ৰাৰ্থনা জনাই মই দ্বিতীয়তে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিশ্ৰুতি আৰু আমাৰ ঐকান্তিক প্ৰচেষ্টাত এই মহাবিদ্যালয়খন পাবলৈ আমি সক্ষম হৈছোঁ আৰু এই মহাবিদ্যালয়ৰ যিখিনি পৰিকাঠামো খুঁটি নাটি নোহোৱাকৈ এখন মহাবিদ্যালয়ত যি লাগে আটাইবিলাক প্লেনত আছে আৰু সেইকাৰণেই ৩৫ কোটি টকাৰে গ্ৰাউণ্ড প্লাছ 2 আমাৰ গাঁৱলীয়া ভাষাত ৩-তালা বিল্ডিং এটা ইয়াতে হ'ব আৰু এই বিল্ডিঙত সম্পূৰ্ণ বিজ্ঞান শিক্ষাৰ ব্যৱস্থা থাকিব আজি মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ মাত্ৰ বিজ্ঞান মহাবিদ্যালয় সমগ্ৰ জিলাখনতে নাই একমাত্ৰ কালাইগাঁও কলেজতে বিজ্ঞান মহাবিদ্যালয় আৰু বিজ্ঞান মহাবিদ্যালয়ত যিবিলাক অনাৰ্ছ ছাবজেক্ট থাকিব এই অনাৰ্ছ ছাবজেক্টবিলাক থাকিব অট'মেটিকেলি অনাৰ্ছ লৈ পাছ কৰাৰ পিছত তাত এমএছচি পঢ়িবৰ কাৰণেও ফেকাল্টিৰ প্ৰয়োজন হ'ব সেইবিলাক অট'মেটিকেলি এটা সময়ত আহি থাকিব গতিকে মই কালাইগাঁওবাসীৰ বহুদিন অপেক্ষা কৰা এই কলেজখন বাস্তৱত আজিৰ পৰাই ৰূপায়ণ হোৱাৰ পূৰ্ণ গতিত ৩০ মাহ পিছত আমি এই কলেজ মুকলি কৰিবলৈ পাম আৰু লগতে কলেজৰ লগত লাগি থকা যিখন হাই ছেকেণ্ডেৰী সেই হাই ছেকেণ্ডেৰী কথাখনৰো পৰিকাঠামো নতুন কৰাৰ প্ৰয়োজন আছে যেনেকৈ আমি নগৰত থকা হাই ছেকেণ্ডেৰীখন ৮ কোটি টকাৰে বনালোঁ এইখনো যদি আমি ভালকৈ বনাওঁ পিছফালে সন্মুখত এখন সুন্দৰ ফিল্ড দুখন ইনষ্টিটিউশ্যনৰ কাৰণে সুন্দৰ ফিল্ড এখন হ'ব আৰু সেইটো কৰাটো মোৰ পৰিকল্পনাৰ ভিতৰত আছে যদি ৰাইজে ২.৫ বছৰ পিছত কলেজখন সম্পূৰ্ণ হোৱাৰ যিটো সময় লাগিব তাৰ ভিতৰত যদি আকৌ নিৰ্বাচিত কৰে লগতে আমাৰ এই অঞ্চলৰ যিখিনি নিৰ্বাচিত প্ৰতিনিধি বিশেষকৈ MCLA EM ডাঙৰীয়া আমাৰ MP দিলীপ শইকীয়া ডাঙৰীয়া তেওঁলোকৰো এটা পজিটিভ চিন্তা কালাইগাঁৱলৈ আছে আৰু EM যেহেতু এটা মুদৈবৰী সমষ্টি তেখেতৰ এৰিয়া আমি খৈৰাবাৰীত যেনেকৈ 12 কোটি টকাৰে ষ্টেডিয়াম বনাইছোঁ অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠান তাত কৰিছোঁ 7 কোটি টকাৰে অনুসূচিত জাতিৰ পৰা এটা গেষ্ট হাউচ তাতে গেষ্ট হাউচ কাম হল তাতে বনোৱা হৈছে গতিকে আমি এটা প্ৰচেষ্টা চলাইছোঁ কালাইগাঁও অঞ্চলৰ ডেভেলপমেণ্টৰ কাৰণে আৰু 8 কোটি টকাকৈ দুখন কলেজক দিয়া কথা আছে 10খনকৈ কলেজ আমি ইতিমধ্যে দি থৈ দিছোঁ ক্ৰমান্বয়ে এডুকেশ্যন মিনিষ্টাৰে সেই কলেজবিলাক ধৰিব মই ভাবোঁ আমাৰ কালাইগাঁও সমষ্টিত পূৰ্বৰ কালাইগাঁও সমষ্টিত যথেষ্ট পুৰণি হাইস্কুল আৰু হাই ছেকেণ্ডেৰী আছে যিবিলাকৰ বিল্ডিং বনাবলগীয়া হৈছে এটা অঞ্চলৰ উত্তৰণত শিক্ষানুষ্ঠানৰ ভূমিকাৰ কথাটো সকলোৱে জানে গতিকে এখন শিক্ষানুষ্ঠান বিশেষকৈ আমাৰ কালাইগাঁৱৰ নিচিনা এটা অঞ্চলত যিটো অঞ্চলত এখন আমাৰ কলেজৰ অভাৱ হৈ আছিল ইয়াত এখন কলেজ আছে যদিও কনিষ্ঠ মহাবিদ্যালয়হে আছে কিন্তু আমাৰ ডিগ্ৰী লেভেলৰ বা স্নাতক লেভেলৰ কোনো কলেজ নাই যাৰ কাৰণে নেকি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে দূৰ দূৰণিৰ কলেজলৈকে শিক্ষা গ্ৰহণৰ বাবে দৌৰিবলগীয়া হয় গতিকে এনেকুৱা এটা আজি আমাৰ কলাইগাঁৱত এখন মডেল কলেজ হ'ব বুলি বা আজি আধাৰশিলা স্থাপন হোৱা আমি সঁচাকৈ উৎফুল্লিত হৈছোঁ আমাৰ অঞ্চলটোৰ উঠি অহা প্ৰজন্মক এই মহাবিদ্যালয়খনে নিশ্চয় শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব বা উপকৃত হ'ব বুলি মই ভাবিছোঁ আৰু বিশেষ ক'বলগীয়া নাই কলেজখনৰ প্ৰয়োজনীয়তা আছে বিশেষকৈ বিজ্ঞান শাখা বৰ্তমান প্ৰযুক্তিবিদ্যাৰ যুগত
বিজ্ঞান শাখাৰ প্ৰয়োজনীয়তা সকলোৱে অনুভৱ কৰে। কিন্তু আজি আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে দুৰ্ভগীয়া ছাত্ৰৰ নিচিনাকৈ দূৰৰ কলেজ বিচাৰি শিক্ষা গ্ৰহণ কৰিবলৈ যাব বাধ্য হৈ আছে। গতিকে সেই অভাৱটো নিশ্চয় মোচন হ'ব।